হে গুৰু সমস্ত মাতৃ সমস্ত আমাৰ ষষ্ঠ স্কন্ধৰ যি অজামিল আখ্যান এই আখ্যানক শংকৰদেৱ গুৰুজনাই আখ্যানটি আগবঢ়োৱাৰ আগত প্ৰথমে তেওঁ ভগৱন্তক আৰাধনা কৰিছে স্মৰণ কৰিছে আজি সেইজনা গুৰুও ঈশ্বৰৰ কৰ্মখিনি কৰিবলৈ যাওঁতে ভগৱন্তক প্ৰথমে নমস্কাৰ বা প্ৰণিপাত জনাইছে যে আমিও প্ৰতিজন ভকতে নহয় মনুষ্য হ'লেও যি কৰ্ম নকৰোঁ ঈশ্বৰক স্মৰণ বা চিন্তা কৰিহে কৰিব লাগে সেয়ে কৈছে যে জয় 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 আমি সিংগল জয় কৃষ্ণ কৈ আছোঁ ইয়াত ত্ৰিবুল জয় কৈছে তিনিবাৰ জয় 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 সেইজন জগতৰ জনক অধিকাৰী সেইজনে হৈছে জগন্নাথ অৰ্থাৎ ৰাম যে সেইজনৰ স্মৰণ কৰিলে অন্তেজৰ জাতিসকলে অৰ্থাৎ মহাপাপীও এজনো পবিত্ৰ হ'ব পাৰে আৰু যাৰ চৰণত শিৰণত হয় সেই হৰি হৰ আৰু ব্ৰহ্মা প্ৰজাপতি ব্ৰহ্মাই আজ্ঞা পালন কৰি কৰ্ম কৰিছে সেইজন ঈশ্বৰ কৃষ্ণক মই সহস্ৰবাৰ প্ৰণিপাত জনাইছোঁ এনেভাৱে শংকৰদেৱ গুৰুজনাই আজি প্ৰণিপাত জনাইছে আকৌ কৈছে হে নমো ভগৱন্ত যে তুমি সততে সদায় ভকতসকলক দয়া কৰা ভকত এজন যদি কিবা বিপদ আহি যায় ভগৱন্তে তৎমুহূৰ্তত দয়া কৰে তাৰ প্ৰমাণস্বৰূপ আমি নৱম স্কন্ধত পাইছোঁ কাৰণ অমৃত গজাক যেতিয়া দুবাষাৰ অভিশাপ দিবলৈ গ'ল ভগৱন্ত চক্ৰ নিজে গুচি আহিলে গতিকে ভগৱন্তই সততে তেওঁ ভক্তসকলক ৰক্ষা কৰে সেইকাৰণে ভকত হোৱাৰ পিছত ভয় খাব লগা একো নাই আমি বৈজ্ঞানিক কাৰণে মিছাই মায়া সংসাৰখনক লৈ ভয় খাই থাকোঁ যে আমি মৰিলে ল'ৰা ছোৱালীকেইটাই কি কৰি খাব মাটি বাৰী হ'ব কি হ'ব এয়া ভাবি লাভ নাই এইবোৰ ইয়াতে ৰ'ব কেৱল কৈছে ভকত হ'লে ভয় খাব লগা একো নাই সেইকাৰণে কৈছে হে নমো ভগৱন্ত তুমি সততে সেই ভকতসকলক তুমি দয়া কৰা তুমি স্বজন পালন সংহাৰ কৰিছা তোমাৰ কটাক্ষতে তোমাৰ মায়াৰ দ্বাৰে এই সৃষ্টি স্থিতি লয় হৈ আছে আৰু যিমানবোৰ অৱতাৰ বিভূতি আছে সকলোবোৰ তোমাৰে তাতে তুমি কি কৰি আছা যে আত্মৰূপে হৃদস্থিতি হৈ আছা যে সেইজন ঈশ্বৰ কৃষ্ণক মই সহস্ৰবাৰ প্ৰণিপাত জনাইছোঁ আকৌ কৈছে পৰম পাপীসকল পাপী সেইজন দীৰ্ঘৰ ব্ৰাহ্মণ অৰ্থাৎ অজামিলে তেওঁ যি মন মলিনতা হৈ আছিল অধম বুদ্ধি আছিল সেইজনেও নাৰায়ণ বুলিয়ে পুত্ৰক মাতোতে সিও মহাশুদ্ধ হয় সিও তৰি গ'ল যে সেইকাৰণে কৈছে হে প্ৰভু তোমাৰ নামৰ মহিমা অপাৰ সেইজন পাপী অজামিলে নিজৰ পুতেকক নাৰায়ণ বুলি মাতোতে তেওঁক তুমি পবিত্ৰ কৰাই গতি সাধন কৰালা সেইকাৰণে কৈছে পাপত নিষ্ঠৰে সংসাৰ তৰি পাইলা বৈকুণ্ঠ স্থান সেইজনে পাপ নাশ হৈ তেওঁৰ লগত থকা পাপ নাশ হ'ল আৰু তেওঁ পবিত্ৰ হৈ এই সংসাৰ তৰি তেওঁ বৈকুণ্ঠ স্থান পালে অৱশেষত শংকৰদেৱ গুৰুজনাই নিজেই কৃষ্ণৰ কিংকৰ হয় এইকণ অজামিল আখ্যান ৰচনা কৰিবলৈ আগবাঢ়িছে আহক এইখিনিতে অকণমান নৰক বৰ্ণনা দিছে আমি প্ৰথমে নৰক বৰ্ণনা শ্ৰৱণ কৰোঁ তাৰপিছত পুনৰাই আমি আলোচনা কৰিম এই যে নৰক বৰ্ণনাখন কাৰো বাবে দিয়া নাই আমাৰ সমস্ত লোকৰ বাবে দিছে কলিযুগৰ লোকৰ বাবে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ মিলাৱে মহামুকুটে
দায়েতে নে কাৰ্য সাধে ভিন্ন হেনসে হৰি ভকতি পৰিষিত নিপে কুচন্ত সুকত শুনামু নিমহামতে কৃষ্ণৰ ৰুচিৰ চৰিত শুনিলো তোমাৰ মুখে সম্প্ৰতি সূৰ্যমণ্ডলৰ নক্ষত্ৰ গ্ৰহৰ অকহিলা সমস্তে পৃথিৱী পৰ্বত সবাৰে প্ৰমাণ শুনিয়া হইলো ৰাম আবে মুনিবৰ কহিও দুষ্টৰ নৰকৰ কেনে স্থিতি কোন পাপে কোন নৰকত পৰয় শুনিয়া উপজয় ভীতি কতেক নৰক কাৰ কিবা নাম কৰিও সবে বিদিত শুনিমু নিবৰ দিলন্ত উত্তৰ শুনানি পৰি শীত জয় কৃষ্ণ। এইখিনিতে আজি শংকৰদেৱ গুৰুজনাই উপদেশ অৰ্থাৎ তেওঁ নিজে ভগৱন্তক স্মৰণ কৰি প্ৰথমে সভাসদলৈ এটি উপদেশ আগবঢ়াইছে। বাকীবোৰ আমি অধ্যায়ত পাওঁ, অধ্যায়টো শেষত উপদেশ দিয়ে। ইয়াতে প্ৰথমে উপদেশ দিছে। অকণমান আগত আইসকলে কথা পাতি আছিলে, সেইকাৰণে উপদেশখন দি দিলে। কথা পাতি থকাৰ কাৰণে দিলে দেই আইসকল, জানি ল'ব। কৈছে শুনা সভাসদ ভাগৱত পদ নিশভদ হুইয়া আতি। সেইকাৰণে গংগা তীৰত পৰীক্ষিতে যেতিয়া শুক গুৰুদেৱক প্ৰশ্ন কৰিছিল, শুকে কৈছিল হে ৰাজন পৰীক্ষিত, তোমাৰ সমস্ত প্ৰশ্ন উত্তৰ মই দিম। তুমি দুটা কাম কৰিব লাগিব। এক নম্বৰ কামটো হৈছে মুখ বন্ধ, 2 নম্বৰ হৈছে কাণ খোলা। ভাগৱতৰ অনুষ্ঠানত থাকিলে এইটো ছিষ্টেম। ভাগৱতৰ অনুষ্ঠানত মুখখন বন্ধ কৰি ৰাখিব লাগিব, কোৱা আৰু খোৱা দুয়োটাই বন্ধ, কেৱল কাণখন খুলি ৰাখিব লাগিব, শুনা। সেইকাৰণে কৈছে নিশভদ হুয়া, একদম নিস্তব্ধ হয় মনে মনে। কেৱল কৈছে কৃষ্ণৰ কথাৰ শ্ৰৱণ কীৰ্তন কৰিলে প্ৰথমে কি হয়, পাপবোৰ নাগ হয়। এই যে আমি বিষয়ত যে থাকোঁ, যিমান ডাঙৰ ভকত নহওক আপোনাৰ বিষয় সংসাৰ গৃহত থাকিলে অকণমান হ'লে পাপ থাকিবই। গতিকে এই পাপবোৰ আমাৰ প্ৰথমে যেতিয়া আমি ভগৱন্তক মানে কথা শ্ৰৱণ বা কীৰ্তন কৰোঁ, প্ৰথমে আমাৰ পাপ নাগ হয়। তাৰপিছত লাহে লাহে পুণ্য অৰ্জন হয়। সেইকাৰণে কৈছে যতৰ মহাপুণ্য আপুনি উপজে মিলাবে মহামুকুতি। তাৰপিছতে লাহে লাহে মহাপুণ্য আহিব, লাহে 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 তেতিয়া মুক্তি পথটো আমালৈ আহিব। যদি আমি কথাই পাতি থাকোঁ, খোৱা বোৱাই চিন্তা কৰি থাকোঁ, তেনেহ'লে আমাৰ মুক্তিটো দূৰৰে কথা, পাপেই নাশ নহ'ব। সেইকাৰণে কৈছে এনেকৈ কৰিলে 3টা কাৰ্যৰ সিদ্ধি হয় ভকতিত। ইয়াত 3টা কাৰ্য দিলে। কীৰ্তনত লিখিছে আকৌ এবাৰ নাম ল'লে বোলে 7টা কাৰ্য হয়, হয়নে বাৰু? কৈছে পৰম বান্ধৱ হৰি নাম, যিটো আকৌ লয় অবিশ্ৰাম, তাৰো 7 কাৰ্যে সাধিবই লেখা, প্ৰতি লোৱা 7ৰে ৰেখা। প্ৰথমে দহিব পাতেক ছয়, কৰিব পুণ্য অদ্ভুতয়, কৰাইবে বিষয়ত বিয়কতি, কৃষ্ণত মিলিব প্ৰেম ভকতি, উপজাইবে বৈষ্ণৱ জ্ঞান, মায়াক দহিনী জান, চৈতন্য মূৰ্তি পুনানন্দ হৈ থৈব তেন্তে এক কৰি। একেলগে 7টা কাম হয়। আমি তাকে হেলা কৰোঁ, হয়নে বাৰু? নাম ল'বলৈ আমি হেলা নকৰোঁ জানো? সেইকাৰণে কৈছে
অনামক নকৰিবা হেলা অনামে তাৰিব পাৰে জীৱ সংকট বেলা সেই নাম কতো নাই নিজৰ লগতে আছে তাক আমি বিচাৰ কৰি আত্মজ্ঞানী হয় আত্মবুদ্ধি হয় সেই নাম উদ্ভৱ কৰি আমি ল'ব লাগিব এই যে সমস্ত কথাৰ গংগা তীৰত পৰীক্ষিত মহাৰাজক কোৱাৰ পিছত সেই পৰীক্ষিত মহাৰাজে অৱশেষত সুখ গুৰুদেৱক কৈছে যে হে গুৰুদেৱ মহামুনি সুখ যে কৃষ্ণৰ যিমান চৰিত্ৰ কথাৰ মই তোমাৰ মুখত শুনিলোঁ সঁচাকৈ পৰম আনন্দিত হৈছোঁ তুমি যে ক'লা সূৰ্যমণ্ডলৰ কথা ক'লা নক্ষত্ৰ গ্ৰহ কথা ক'লা আৰু ক'ত কোনে স্থিতি হৈ আছে এই বিষয়েও ক'লা পৃথিৱী পৰ্বত সকলো কথা তুমি বিতংভাৱে বুজাই দিলা মই সঁচাকৈ আনন্দিত হ'লোঁ হে মুনিবৰ হে গুৰুদেৱ মোৰ অকণমান আৰু জানিব লগা কথা আছে যে এই যি দুষ্ট নৰক এই নৰক ক'ত মানে স্থিতি হৈ আছে আৰু নৰকনো ক'ত আছে নৰকনো কেনেকুৱা আৰু কোন কৰ্ম কৰিলে লোকসকলে সেই নৰকত পৰিব লগা হয় এই কথাখিনি মোৰ জানিব লগা হৈছে আজি কিয় ল'লোঁ জানে কলিযুগটো হ'লে পাপৰ মতি গতিকে আমি মানুহবোৰে কৰি থকা কৰ্ম খাই থকা কৈ থকা বাক্য খাই থকা খাদ্যত পাপ হৈ আছে আমি মানুহে জনা নাই এই কথাটো যদি আমি জানি লওঁ তেতিয়াহ'লে আমি পাপ কাম পাপ খাদ্য পাপ কৰ্ম নকৰোঁ সেইকাৰণে জানিব লাগে কাৰণ কলিযুগত হৈছে আপোনাৰ পাপৰ মতি সেইকাৰণে কৈছে কটেক নৰক কাৰ কিবা নাম যে কিমানখন নৰক আছে কাৰ কি নাম কোনখন নৰকৰ নাম কি ইয়াক মোক বহলাই কোৱা হে মুনিবৰ এনেভাৱে মোক বুজাই দিয়া আৰু সেই সুখ গুৰুদেৱে পৰীক্ষিত কথাৰ শুনি উত্তৰ দিবলৈ আগবাঢ়িছে আহক এতিয়া সেই যে সাত পাতালকে আদি কৰি সাত পাতালৰ তলত যিখন নৰক আছে তাত নৰকৰ বৰ্ণনা দিব ভাগে ভাগে সুন্দৰভাৱে আছে দিয়া আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ পাতালৰ তলৰ জলৰ ওপৰে জমৰ পুৰ অসংখ্যাত তাত দুষ্ট নৰ জুৰি আছে মই আপোনাক স্কেল এটা দিছিলোঁ গম পাইছে কেপ যি বুলি দিছিলোঁ যে সেইটোত মাৰিব লাগে ভাগটো স্পেচটো দিছিলোঁ যে সেইটোত মাৰিব লাগে বাহিৰত চৌৰাশী লক্ষ হাজাৰ তাৰ গুণ নাম বৰ্ণাই বাক লাগি শকতে আছে হাজাৰ দুৰ্ঘোৰ নৰক দেশন্তে চমক সাগৰৰ যেন কুল্লুল শুনিয়াই অপাৰ পাতকী পৰ্যাৰ আতিয়া তৃণা তাতে মহাঘোষ আঠাইছ নৰক শুনিও নামতা ৰৌৰৱ তামিছ অন্ধত তামিছ পৰম দুখ কুম্ভী পাক কাল
পুত ক্ষিপত্ন তপ্ত সুমি মহা দুখ লাল ভয় খাৰ কদম ৰাক্ষস ভোজন শোকৰ মুখ অৰাম খুচি মুখ মহা ৰৌৰৱ সংদংশ দণ্ডু শোক বিখন অয়পান প্ৰাণ ৰুধ শূলপুত অবিচিকিমি ভোজন জয় কৃষ্ণ। এতিয়া কৈছে আমাৰ 7 পাতাল আৰু 7 স্বৰ্গ বুলি কৈছে। সেই ৰসাতলত আছে সেইখন নৰক। সেইকাৰণে কৈছে 7 পাতালৰ তলত এতিয়া 7 নম্বৰ স্তৰত তাতে কি আছে পানীৰ ওপৰত সেইখনে হৈছে যমৰ নগৰ যাক কৈছে সংযমনী দেশ। আৰু তাতে কি হৈছে অসংখ্য দুষ্কৰ নৰক আছে বহু দূৰ বিস্তৰি যোজন হৈ আছে। তাতে মহাৰ মুখ্যৰ দুষ্কৰ নৰকৰ 84 লক্ষ হাজাৰ আৰু তাৰ গুণৰ নাম বৰ্ণনা কৰা শক্তি নাই। যে সেই ইমান দুষ্কৰ নৰক তাত ইমান এটা সাগৰৰ দৰে বিশাল তাত কি হৈছে সেই পাপীসকলে পাপাত্মাসকলে তাত থাকি দুখ যন্ত্ৰণা পায় কেৱল হুলস্থুল এটা পৰিৱেশ সৃষ্টি যে শাস্তি বিহিত কৰি থাকে হুলস্থুল চিঞৰ বাখৰ হয়নে বাৰু সেই কথাটো কৈছে। আৰু ইয়াতে মহাঘোৰতৰ 28খন নৰকৰ কথা তোমাক কওঁ তুমি শুনা। যে সেই 28খনৰ ভিতৰত হৈছে ৰৌৰৱ তামিশ্য অন্ধতামিশ্য আৰু কুম্ভীপাক কালকুত্ৰ অক্ষিপত্ৰ তপ্ত সুৰমুখী লালভক্ষৰ খাৰ কদম্ব ৰাক্ষস শুকৰ মুখ ভোজন খুচি মুখ ৰৌৰৱ সদংশ দণ্ডশোক বিশখন অয়পান ৰুধ শূলপুত অবিচি কিমি ভোজন এনেকৈ নাম উল্লেখিত কৰিছে। আৰু কেইখনমান আছে নৰক মুঠতে মুঠ 28খন নৰকৰ বিষয়ে বৰ্ণনা দিছে। আহক আমি পিছৰ নৰক কেইখনকো শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। অৱত নিৰোধ সহিতে 28 নৰক ইয়াতে আনু আছে যত যাতনা তাহাৰ কোনে কহি পাৱে অৰাম পাতকী পজাৰ পৰম নিকাৰ কৰন্ত্ৰ কিংকৰে শাস্ত্ৰী যমপুৰচানী শুনিয়া সদায় ঘূৰয়া প্ৰণাদ অগয়া সেপাপ কৰে নৰে ভোগকালে মহাদুখ পুণ্য কৰি দিব সৰ্বত বঞ্চয় অতহিত নাহি তোৰ অপৰাধে পাপীৰ যাতনা শুনয়া তনা কেতিখনে সখে পৰে ইটো ভয় অনুগোচ সদা দিব স্বৰ্গভোগ ভুঞ্জে তথাপিতো চিন্তাতে ধাতু ৰায় যেন কাটিবাৰ বন্দী পিন্ধন্তে
অশান্তে সন্তোষ জপত পতিথ যজ্ঞ যোগদান কৰি মহাপুণ্য সঞ্চয় তথাপি কালৰ হাতৰ নেয়াৰি ব্ৰহ্মভুৱনত বঞ্চয় অৰাম কেতিখনে কালে ধৰই তু ভয় ব্ৰহ্মাকুণেৰ সৰ্বথা কহিলো পৰম তথ্য নিপবৰ আবে শুনা পাছ কথা জয় কৃষ্ণ। এতিয়া এনেভাৱে কৈছে সেই নৰকৰ বৰ্ণনা দিছে বৈতৰণী অন্ধকূপ পূজদায়ক বজ্ৰ কটক শালমলী আচলতে এই নৰকেইখনৰ নাম কৈছে এইকেইখনৰ বিষয়ে আলোচনা কৰিম ইয়াৰ পিছত দিয়া আছে যে কোনখন নৰকত কেনেকৈ যান্ত্ৰণা হ'ব তাৰ ওপৰত তেতিয়া আমি কোনখন কি নৰক আলোচনা কৰিম। এতিয়া কেৱল নৰককেইখন আমি পাঠ কৰি গৈছোঁ। অৱনতি ৰোধ এই এনেকৈ কয় 28খন নৰক। এই নৰকতে দুঘোৰ শাস্তি প্ৰদান কৰে আৰু যিমানবোৰ যাতনা হয় এই সমস্ত নৰকতে হয় আৰু কৈছে সেই পাপী প্ৰজাসকল অৰ্থাৎ পাপাত্মাসকলে ইয়াকে সেই যমদূতে অনেক সেই নৰকতে শাস্তি বিহিত কৰে আৰু এনেভাৱে যমনগৰত চিঞৰ বাখৰ কৰি দুখ যান্ত্ৰণা ভোগ কৰিব লাগে। আৰু যদিও অপয়াসে পাপ কৰে নৰে ঐত ভোগ কালে মহাদুখ যদি এনেভাৱে নৰসকলে পাপ কৰে এনেভাৱে নৰকলৈ গৈ সেই মহা দুখ যান্ত্ৰণা ভোগ কৰিব লাগে। আৰু যদিও যিসকল জীৱই পুণ্য কৰি স্বৰ্গত বাস কৰে তথাপিতো সেই সকলো কিন্তু সুখ নাই। তেওঁলোকেও কিন্তু তাৰ পৰা দেখি থাকে সেই নৰকখন যে পুণ্য কৰি স্বৰ্গলৈ গ'ল শেষত পুণ্য শেষ হ'লে নৰকলৈ যাবই লাগিব সেইকেইজনে কিন্তু নৰকখন দেখা পাই থাকে। কোনদিনাখন বা আহি পৰে আমিতো যাব লাগিব এদিন প্ৰস্তুত হৈ থাকে আৰু তেতিয়া সেই পুণ্য লৈও যদি স্বৰ্গত থাকে সেইসকল জীৱও দুখত থাকে। কিয় সেইখন সুখেদি দুখ পায় তেওঁলোকে তেতিয়া চিন্তা কৰে চালা পুণ্য কৰি কি লাভ হ'ল আকৌতো নৰকত যাবই লাগিব। সেইকাৰণে তেওঁলোকে তেতিয়া চিন্তা কৰে চালা হৰিক নভজি আমাৰ এই গতি হ'ল। সেইকাৰণে কৈছে স্বৰ্গত পুণ্য সঞ্চয় কৰি থাকিলেও তেওঁলোকৰ সুখ নাই। কৈছে তয়ৰ পৰা দেখে পাপী যাতনা শুনয় আতনাদ যত কেতিখনে খহি পৰে ইটো ভয় নুগুছে সদা মনত। তেওঁলোকে এই যে নৰকত সাত পাতালত যি নৰক যান্ত্ৰণা পাপাত্মাসকলক দি থাকে স্বৰ্গত পুণ্য লৈ থকা সকলো এই চিঞৰটো তাৰ পৰা শুনা পাই থাকে। পাতালৰ চিঞৰটো যমদূতৰ শাস্তি চিঞৰটো পাপীসকলৰ চিঞৰটো পুণ্যৱান স্বৰ্গলৈকে শব্দবোৰ পায় আৰু তেওঁলোকে চিন্তা কৰি থাকে হে হৰি এই পুণ্য শেষ হোৱাৰ পিছত কোনদিনাখন যায় আমিও পৰিম খহি তাত ঠিক নাই। এইটো মনত সদায় ভয় ভাৱ লৈ তেওঁলোকে দিনে ৰাতিয়ে মানে শান্তি নাই স্বৰ্গত থাকিও। সেইকাৰণে কৈছে দিব্য স্বৰ্গ ভোগ ভুঞ্জয় তথাপিতো চিন্তাই ধাতু উৰাই যেন কাটিবাৰ বন্দী ক পিন্ধন্তে সাহন্তে সন্তোষ নাই। যেনেকৈ কৈছে স্বৰ্গ ভোগ ভুঞ্জি থাকিলেও চিন্তা তেওঁসকলৰ ধাতু উৰি থাকে। যেনেকৈ কাটিবলৈ নিয়াৰ এটাৰ মানে জীৱক তাক যদি আহাৰো খোৱা যায় খালেও তেওঁ কিন্তু সন্তুষ্টি নাই কাৰণ তেওঁ মৃত্যু হ'বই অলপ পিছত যিমানে অমৃত খাব নিদিয়ক তেওঁ মৃত্যু হ'বই। এনেভাৱে উল্লেখিত কৈছে যদিও পুণ্য সঞ্চয় কৰি স্বৰ্গত যায় শান্তি আছে জানো। গতিকে সেইকাৰণে এই নৰকৰ বৰ্ণনা দিছে। তেতিয়া আমি মনুষ্যসকলে পাপটো নকৰোঁৱে পুণ্যটোকো এৰি কেৱল আমি ভক্তি কৰিব লাগিব। ভক্তিৰ মাধ্যমে গ'লে তেতিয়া স্বৰ্গ নৰকৰ যান্ত্ৰণা আমি ভুগিব নালাগে। সেইকাৰণে কৈছে যিমান আছে জপ তপ তীৰ্থ যজ্ঞ দান যোগ সাধন এইবোৰ মহাপুণ্য সঞ্চয় ইয়াত পুণ্য সঞ্চয় হয় তথাপিতো কালৰ হাতত নেৰাই ভুৱৰ ব্ৰহ্মৰ বঞ্চয়। গতিকে এই তাৰমানে কালৰ হাত তথাপিতো নাই। যদি কোনোবা এজনে তপস্যা কৰিছে কোনোবা এজনে জপ কৰি আছে কোনোবাই তীৰ্থৰ ভ্ৰমণ কৰিছে তীৰ্থ স্নান কৰিছে যজ্ঞ কৰিছে যোগ সাধন কৰিছে এনেভাৱে মহাপুণ্য মানে সঞ্চয় কৰিছে তথাপিতো কিন্তু কাল মানে সময়ৰ হাতৰ পৰা তেওঁলোকে কেতিয়াও এই ব্ৰহ্ম ভুৱনৰ পৰা বেলেগলৈ যাব নোৱাৰে। এই ব্ৰহ্মাণ্ডৰ ভিতৰতে থাকিব লাগিব জন্ম মৃত্যুৰ চক্ৰতে পৰি থাকিব লাগিব। পুত্ৰ ধন
চঞ্চল মেঘৰ যেন ছায়া বিষয়ক কৰি হৈ গ'ল কৃষ্ণৰ সেৱাৰ যোগ ভাৰতত নৰকলে বৰ আকৌ পাই হেলা কৰি মৰে হৰি অকিনো নৰ অধৰ্ম পামৰ শাস্ত্ৰৰ বুজিয়া মজা সদায় কৃষ্ণক ভজা হয় এক শৰণ কৃষ্ণত কৃষ্ণক কৰিও খাব কৃষ্ণ পৰম দেৱ চিন্তাতান চৰণ মায়াৰো ভাঙিব কাপ জমৰো গচিবে সবে দায় যাৰ নাম লৈলে তৰি হেন সেবান্ধৱ হৰি ইহ পৰলোকৰ ৰাম তানে শুনা গুণ নাম হস্তে কৰা তানে কাম মুখত নেৰিবা হৰি নাম এতেকে পাপক বংশা অক্ষয় পুণ্যক সঞ্চা নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম 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 জয় কৃষ্ণ। এতিয়া আমাক সভাসদলৈ উপদেশ দিছে যে এই মহাভাগৱতৰ যি পদ এই মহাভাগৱতৰ যি তোমালোকে ইতিমধ্যে শ্ৰৱণ কৰিলা সেই সভাসদ যি নৰকৰ কথা যে এয়া দেখিছা আয়ুসবোৰ আলে জালে কৰোঁতে গৈয়ে আছে কোন মুহূৰ্তত সেই কালে অৰ্থাৎ সময়ৰ গতিত জীৱন প্ৰাণ গুচি যাব কোনেও ক'ব নোৱাৰে। সেইকাৰণে এই যমৰ যাতনাৰ কথা গম পাইছা যমনগৰৰ কথা গম পাইছা সেইকাৰণে সাৱধান হোৱা। ইয়াৰ মনটো আকুল বিয়াকুল কৰি থাকি লাভ নাই। এয়া যে ভাইজা পুত্ৰ ধন জন এইবোৰ নাটেকৰ তাতেকৰ এতিয়াই আছে এতিয়াই নাই গতিকে এইবোৰ হৈছে ভগৱন্ত কেৱল মায়াৰহে। সেইকাৰণে এই সকলোবোৰ এৰি কি কৰা কেৱল কৃষ্ণক ভক্তি কৰা। আৰু এয়া হৈছে তিলকে সংযোগ এতিয়াই আছে এতিয়াই নাই। আৰু এয়া মেঘৰ দৰে যেনেকৈ দেখিছে এতিয়া ৰ'দ অকণমান ওলাইছে অকণমান পিছতে দেখিব ঢাকি ল'ব ক' মেঘ ক'লৈ আহিব আকৌ অলপ পিছত দেখিব ক' মেঘ ক'লৈ যাব তদনুৰূপ যে আমি যে দেখিছোঁ এয়া বোলে মোৰ ভাইজা এয়া বোলে মোৰ ল'ৰা ছোৱালী মাটি বাৰী আৰু কোনেওতো লগত অনা নাই আৰু লগতো নিব নোৱাৰে। আহিছোঁ অকলে যাম অকলে কেৱল লগত কি নিম এইটোৱে আমাৰ ডাঙৰ কথা। আহোঁতে আমি খালী হাতেও অহা নাই কিন্তু আমাৰ মানুহে বহুতে কয় অকলে আহিছোঁ খালী হাতে আহিছোঁ আৰু খালী হাতে যামগৈ সেইটো কথা নেকি। খালী হাতে ক'ত আহিছোঁ আমি পুণ্য লৈ আহিছোঁ পুণ্য নোহোৱা হয় আমি জন্ম লাভ নকৰোঁ পুণ্য লৈ আহিছোঁ। সেইখন পুণ্য কেনেকৈ লৈ আহিছোঁ সেইখন পুণ্যৰ দ্বাৰা আমি মনুষ্য জন্ম পাইছোঁ। পূৰ্বত কৰা অকণমান পুণ্য সঞ্চয়ৰ বাবে মনুষ্য জন্ম কাৰোবাৰ অলপ বেছি আছে বাবে কোনোবাই ভকত হ'ব পাৰিছে কাৰোবাৰ কম আছে বাবে ভকত হ'ব পৰা নাই আৰু কোনোবা কম থাকিও ভকতি লৈ লাইনত আহিব পাৰিছে। ইয়াৰ অৰ্থ জানেনে যেনেকৈ এজন বেপাৰী কেইটামান কম কেপিটেল মানে কম ধনেদি তেওঁ এটা ক্ষুদ্ৰ ব্যৱসায় খুলিলে যদি তেওঁ হিচাপত
ভাল ব্যৱসায় ভালভাৱে চলাই তেওঁ ব্যৱসায়টো ডাঙৰ হৈ তেওঁ এদিন মহাজন হৈ যাব পাৰিব এই আমিও অকণমান পুণ্য লৈ আহিছোঁ এইকণ পুণ্যৰ দ্বাৰা আমি আহিছোঁ অকলে পুণ্য অকণমান লৈ যাওঁতে কাৰণে আমি মহাজন হৈ যাব লাগিব সেইকাৰণে এয়া ঐশ্বৰ্য বিভূতি মাটি বাৰী ঘৰ দুৱাৰ ফ্লেট বনোৱা মহাজনৰ কথা কোৱা নাই কেৱল নাম ধৰণে আমি মহাজন অৰ্থাৎ আধ্যাত্মিক জ্ঞান তত্ত্ব লৈ আমি মহাজন হৈ যাব পাৰিব লাগিব কিন্তু যদি আমি সেইকেইটা পুণ্য ধনকেইটা যদি বেলেগত খটাই দিলোঁ গ'ল সেইকাৰণে কৈছে মন তই কি কৰিলি এনে মন তই মানৱ জনম পায় কান্দি কান্দি বজাৰলৈ গলি চেনি মিঠাই কিনি ধন তই উৰুৱাই দিলি এই যে বিষয়ত যদি লাগি সময়বোৰ যদি জীৱনটো সময়বোৰ পাৰ কৰিছোঁ তেতিয়াহ'লে কি কৈছে নে চেনি আৰু মিঠাই জেলেপি কিনি থকা হৈছে এতিয়া হয়নে বাৰু আৰু যদিহে কেৱল ভকতি দিশত ভকত সংগত গাহস্থ ধৰ্মৰ ৰীতি নীতি যদি গুৰু সেৱাৰ ধৰ্ম কৰি আছোঁ তেনেহ'লে জানিব ভাল বস্তু কিনিছোঁ তাৰ পৰা আমাৰ লাভালাভ হ'ব যদি মিঠাই কিনি লৈছে খাই লওক পেটৰ বেমাৰ হ'ব সিফালেও কেইটামান যাব কিনোতেতো গ'লেই পেটৰ প্ৰব্লেম অহাৰ লগে লগে আকৌ ডক্টৰক কেইটামান দিয়ক থাকিবনে ধন নাথাকিব গতিকে সেইকণ পুণ্য আমি সদব্যৱহাৰ কৰিব লাগিব সেইকাৰণে কৈছে যে এই বিষয়ক ভোগ কৰি কৃষ্ণ সেৱাযোগ্য ভাৰতত এই নৰদেহটো পাই কি কৈছে ইয়াকো হেলাই তোমালোকে এনেই খেদিছা সেইকাৰণে সেইসকল নয় হৈছে অধম আৰু পামৰ মানে অধম আৰু সেইসকল হ'লে পাপী নৰ্ধম বুলি কৈছে সেইকাৰণে কৈছে এই ভাৰতত আমি এটা সুন্দৰ দেহ পাইছোঁ ভাৰতবৰ্ষত সুন্দৰ যুগত পাইছোঁ সেইকাৰণে কৈছে চাৰিও সংযোগ কোটি কল্পে নাপায় সপোনৰ নিধি যেন হাততে হেৰাই কলি যুগ ভাৰতবৰ্ষ হৰি নাম দেৱৰো দুৰ্লভ নতনু অনুপাম ইমান সুন্দৰ এটা শৰীৰ দেহ কাল পাত্ৰত আমি পায়ো যদি ঈশ্বৰক ভজিব নোৱাৰোঁ তেনেহ'লে আমাৰ দৰে আৰু মহাপাপী অধম কোনো হ'ব নোৱাৰে সেইকাৰণে কৈছে এই শাস্ত্ৰৰ মজ্জা দি খাৰ মজ্জা বুলি কৈছে খাৰ অৰ্থাৎ চাৰি বেদৰ মূল খাৰ শ্ৰীমদ ভাগৱত যে এই মজ্জাটোক আমি কি কৰিব লাগিব ইয়াক বিচাৰি লয় সদায় কৃষ্ণক আমি ভজিব লাগিব শাস্ত্ৰ যিটো মজ্জা যি তত্ত্বজ্ঞান দিছে এইখিনি আমি সদায় কৃষ্ণক ভজিব লাগিব আৰু তাকো ভজিলেও নহ'ব এক শৰণ কৃষ্ণতে হ'ব লাগিব আমি আকৌ বেলেগতো শৰণ লৈ আছোঁ বেলেগত কেনেকৈ শৰণ লৈছোঁ দুই প্ৰকাৰৰ আছে বাইজিকত ধৰ বেলেগত শৰণ লোৱাটো দেখা যায় মানে ধৰক কৃষ্ণকো পূজা যায় দেৱ দেৱতাও পূজা যায় সেইটো কৈছে ইয়াত কিন্তু শাস্ত্ৰই বেদেই কৈ আছে এই কৃষ্ণকহে পুজিবা বেলেগক পুজিব দিয়া নাই কৃষ্ণৰে শৰণ ল'বা এইটো হ'লে বাহ্যিকত আৰু যদি চাওঁ প্ৰতিজনে আধ্যাত্মিক তত্ত্বত যদি চাওঁ আমি আচলতে আধ্যাত্মিক তত্ত্বৰ কথা বেছিকৈ চাব লাগে আধ্যাত্মিক তত্ত্বত চালে যদিও বাহ্যিকত দেখিছোঁ এক শৰণীয়া কৃষ্ণ শৰণীয়া কিন্তু ইফালে আকৌ তথাপিতো বাহ্যিকতো কিন্তু আধ্যাত্মিক তত্ত্বটো কিন্তু অন্য শৰণ লৈ আছে কেনেকৈ এই যে 14জন দেৱতত্ত্ব আমাৰ শৰীৰত দিছে যদি এজন ভকত হয় চকু দৃষ্টি যদি সমৰ নহয় কাণৰ যদি শুনা শক্তি যদি কেৱল কৃষ্ণৰ কথা বা ভাল কথা নহয় তেতিয়াহ'লে দেৱতা পূজা হৈ আছে জিভাৰে যদি ভগৱন্তৰ নাম নলয় যদি ভাল বেয়া জ্যোতি বিচাৰি আছোঁ ভাল বেয়া ক'বলৈ বিচাৰিছোঁ তেতিয়াহ'লে কিন্তু বেলেগত শৰণ লৈছোঁ কৃষ্ণক শৰণ লোৱা নাই এতিয়া আমি কৃষ্ণক শৰণ লৈছোঁ সকলোৱে দেখা চা আধ্যাত্মিক তত্ত্ব আমি আধ্যাত্মিকতো আমি লৈছোঁ কিন্তু যদি ইয়াতে যদি কথা পাতি থাকোঁ ভাগৱতত তেতিয়া কৃষ্ণক শৰণ লোৱা হ'লনে বাৰু আজি নাই হোৱা ক'ত ল'লে বিষয়ত ল'লে হয়নে বাৰু যদি ইয়াত বহি আছোঁ মনটো যদি ক'ৰবাত দিছোঁ তেতিয়াহ'লে বেলেগক দেৱতাক পুজি আছে কাৰণ আমাৰ সকলোতে দেৱতত্ত্ব দি থৈ দিছে সেইকাৰণে কৈছে কি কৰা শাস্ত্ৰৰো বুজিয়া মজ্জা সদায় কৃষ্ণক ভজা হৈও এক শৰণ কৃষ্ণত কৃষ্ণক কৰিও সেৱ কৃষ্ণই পৰম দেৱ চিন্তা টান চৰণ মনত কিন্তু এই কথাটো দুই প্ৰকাৰ বুজাই দিছে সদায় কৃষ্ণকে চিন্তা কৰিব লাগিব কৃষ্ণকে সেৱা কৰিব লাগিব কৃষ্ণই হৈছে পৰম দেৱ অন্য দেৱক সেৱা কৰাৰ প্ৰয়োজন নাই আৰু সদায় মনত কেৱল সেইজন কৃষ্ণ পঞ্চচিহ্ন চৰণ চিন্তা কৰিব লাগিব পাৱে ধ্বজ বজ জব অংকুশ এই পঞ্চচিহ্ন সদায় হৃদয় ৰাখিব লাগিব তেহে কি হ'ব এই মায়াৰ পৰা মায়াৰ যিটো কাপত পৰি আছোঁ আমি বান্ধোনত পৰি আছোঁ এই বান্ধোনৰ পৰা ওলাই এই যাতনা তাপৰ পৰা পৰিত্ৰাণ পাই যমৰ নগৰলৈও যাব নালাগে আৰু এই সংসাৰখন তৰিব পাৰিবা যাৰ নাম লৈলে তৰি হেন বান্ধৱ হৰি ইহ পৰলোক সদায় যাৰ নাম ল'লে তৰিব পাৰি সেইজনে বান্ধৱ হৈছে হৰি আৰু ইহলোক
আৰু পৰলোকতো সদায় আনন্দ পায় এতিয়া চাব আপোনালোকে কৃষ্ণৰ নাম লৈ থাকিলে কিমান আনন্দ লাগে নাম নল'লে কিন্তু দুখে আহি পায় বেমাৰ ব্যাধিৰ কথা বাদেই দিলোঁ যদি ভগৱন্তৰ নাম মুখত বা হৃদয়ৰ পৰা অলপ হেৰাই যায় মনটোত লেতেৰাই আগুৰি ধৰে সেই 121 চিন্তা আহিব ন প্ৰভু নাহিব নেকি যেতিয়া আপুনি এই সাধুসংগত আছে আপোনাৰ একো চিন্তা ভাৱনা নাই এই বিষয়ত গৃহত যাই পোৱাৰ লগে লগে আহিল চিন্তা বোলে গৰুজনী এই ল'ৰাটো ছোৱালীজনী বোলে এইখিনি ঘৰৰ এয়া কথা আগতে আছিলে এনেকুৱা এতিয়া হ'লো বয়সত আহি এয়া এই ভাৱনাবোৰ আগুৰি ধৰিব হয়নে বাৰু গতিকে এই সাধুসংগত সেইকাৰণে আমি খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে হাঁচি শেষতে পিছলৈতে উজলতে কেৱল ভগৱন্তৰ নাম ৰাখিব লাগে হৃদয়ত চিন্তা ৰাখিব লাগে মুখত ৰাখিলেও নহ'ব আমাক বহুতে মুখত নামটো ৰাখে কিন্তু হৃদয়ত ভগৱন্তৰ ৰূপ নাই সেইটো হৈছে ওপৰতে লোৱা কিন্তু এই যে আমি নাম যে ওপৰতে ৰাখি আছোঁ মুখত এই নামটোৱে আমাক কি কৰিব পাপ নাশ কৰিব তৰিব কিন্তু নোৱাৰিম যদি ভগৱন্তৰ ৰূপ হৃদয়ত চিন্তা কৰি আমি নামষাৰ লৈছোঁ তেতিয়াহ'লে এই নামে পাপ নাশেই নহয় তৰায়ো নিব সেইকাৰণে কৈছে এই সংসাৰ যাতনাৰ দুখ ভোগ সকলোৰ পৰা বাচিবাই এই সংসাৰ থকা দিনকেইটাও সুখ শান্তিয়ে থাকিবা আৰু ইয়াৰ পৰা যোৱাৰ পিছতো সেই স্বৰ্গত যায় নৰকক দেখি ভয় খাই থাকিব লগা নাই ডাইৰেক্ট আমি বৈকুণ্ঠ যাব পাৰিম সেইকাৰণে কৈছে তানে শুনা গুণনাম হস্তে কৰা টান কাম মুখত নেৰিবা হৰি নাম এতেকে পাপৰ বঞ্চা অক্ষয় পুণ্য সঞ্চা নিৰন্তৰে বোলা ৰাম ৰাম সেইকাৰণে কৈছে সেইজন ভগৱন্তৰ গুণনাম কি কৰিবা সদায় চিন্তা কৰিবা গুণ চিন্তা কৰিবা আমি মনত আমি যে মানুহৰ গুণ কৈ থাকোঁ যে আলোচনা কৰোঁ কেতিয়াবা ভাবি থাকোঁ বা অমুকজন মানুহ হয় দেই মনতে সেইবোৰ গুণ ভাবি থকা যায় আচলতে সেই বেলেগৰ গুণ ভাবি থাকি লাভ নাই কেৱল ভগৱন্তৰ গুণৰ কথা আমি অন্তৰত ভাবিব লাগিব হৃদয়ত আৰু হাতেদি সেই ভগৱন্তৰ কাম কৰিব লাগিব কৰ্ম আৰু এটা কথা আমাৰ বহু মানুহে কয় বোলে হাতে কৰা কাম মুখে লোৱা নাম তেহে পাবা বৈকুণ্ঠ স্থান এইখিনিতে অকণমান খেলি মেলি কয় বহুতে ভাবে কি জানে বিষয়ৰ কামটো কৰাটোকে কাম বুলি কৈ থকা বুলি ভাবিছে হয় মুখৰ নামটো লৈ আছোঁ কাম কৰি আছোঁ সেইটো নহয় কিন্তু বহুত মানুহক দেখিছোঁ বহুত ডাঙৰ ডাঙৰ ভকতকো দেখিছোঁ একেলগে মোৰ লগত বহি কেতিয়াবা এনেকৈ কৈছে এই প্ৰভু নহয় এইটো আপুনি অকণমান বেলেগ ধৰণকৈ বুজিছে শাস্ত্ৰই বেলেগকৈ কৈ আছে গম পালেনে কাম কৈছে ভগৱন্তৰ কাম কি কাম ভগৱন্তৰ কৰ্ম কৰা যদি চাৰিমুঠি জীৱ উদ্ধাৰ কৰ্ম কৰিছে তেতিয়াহ'লে সেইটো কামত পৰিব যদি এখন হাতে যদি জীৱবোধ কৰিবলৈ ভগৱন্তৰ নাম লৈ আছে হ'বনে বাৰু কেতিয়াও নহ'ব সেইটো কামো নহ'ব বিষয়ৰ কৰ্ম মানেই হ'ল সেইটো কাম নহয় সেইটো পাপৰহে কৰ্ম কেৱল কৈছে কৃষ্ণ কাম কিন্তু মুখত নাম লোৱা এই হাতে বা কৃষ্ণ কাম কৰা আৰু মুখত নাম লোৱা তেহে এই পাপৰ পৰা পৰিত্ৰাণ পায় অক্ষয় পুণ্য যি পুণ্য সঞ্চয় কৰিলে শেষ হৈ নাযায় সেই পুণ্য ল'ব পাৰিবা এই যে আজি এতিয়া আমি একত্ৰিত হয় আজি চম্পক প্ৰভুজনৰ গৃহত এই যে যিখন এতিয়া পুণ্য সঞ্চয় হ'ব আমাৰ এয়া মহাপুণ্য দেই পুণ্যৰ ওপৰত মহাপুণ্য এইখন কেতিয়াও শেষ হৈ নাযায় ধৰি ল'লোঁ ইয়াতে আমি কোনোৱে ভক্তি কৰি বৈকুণ্ঠ যাব নোৱাৰিলোঁ কিবা কাৰণত স্বৰ্গতে হ'ব লগা হ'ল এই যে পুনৰ আকৌ যে পুনৰপি জন্ম পুনৰপি মৰণত আহি যে মনুষ্য হৈ এদিন জন্ম লৈ ল'ম এই যে সৰু ভকত হৈ আছিলোঁ কিবা ডাঙৰ ভকত হৈ ল'ম জয় কৃষ্ণ গম পালেনে আৰু এটা বুজি ল'ব ইয়াতে যদি কোনোবা কাৰোবাৰ ভকত হৈও হাত ভৰিবোৰ যদি সংযত কৰা নাই কোনোবা চাবচোন অংগ শুদ্ধ হৈ আহে শিৱা জনমত কিন্তু ভকত হয় কাৰোবাৰ যদি চকু দৃষ্টি যদি অকণমান সময় নাছিল চকু মানে ভকতি দৃষ্টিটো চব পূৰ্ণাংগ হ'ল কিন্তু চকু দৃষ্টিটো ভকতৰ ওখ চাপৰ দেখা হয়নে বাৰু বেলেগক অলপ বেলেগভাৱে চোৱা হয়নে বাৰু এগৰাকী ভাল আই দেখিলেও যদি মনতে ভাবে তেনে সেই বেলেগ ভাবে তে সেইজনে কি হয় অন্ধ হৈ জন্ম ল'ব কিন্তু তেওঁ ভকত হ'ব আমাৰ এজন কিন্তু আমি গম পাই গ'লোঁ ইয়াৰ আগত তেওঁ মানে ডাঙৰ ভকত আছিল বৈকুণ্ঠ যাব লগা প্ৰভুৱে ক'লে বোলে হেৰি নহয় তোমাৰ চকু দুটা অলপ গণ্ডগোল হ'ল এইবাৰ যোৱা আকৌ চকু দুটা নোহোৱাকৈ তুমি পূৰা ভক্তি কৰি মোক গুচি আহিবা হয়নে বাৰু গতিকে চাওক এই আমি কোৱা নাই পুৰাণৰ কথা কৈ আছোঁ প্ৰভু জয় কৃষ্ণ যাওক গতিকে সেইকাৰণে কি কৈছে আমাৰ এই ভকতি কৰোঁতে যিটো অংগ আমাৰ মানে আমি সংযত কৰিব পৰা নাই কিন্তু এই যে পুণ্য যে কৰি আছোঁ এইখন পুণ্য আমাৰ লগেই নিদিয়ে যেনেকৈ ধৰি ল'লোঁ এখন মানে পথাৰত হাজাৰ হাজাৰ গাই এৰি থৈ দিছে এতিয়া একে বৰ্ণ গাই আছে আপোনাৰ কাৰোবাৰ এতিয়া আপুনি গাইজনীকে চিনি নাপায় লগ লাগি গ'ল তাক উলিয়াবলৈ সহজ কেনেকৈ জানে যেনেকৈ গাইজনী পোৱালিটো এৰি দিলে মাকক বিচাৰি ল'ব তদনুৰূপ আমি য'তে জন্ম নলওঁ এই যে কৰা পুণ্যকণে আমাক তাতে লগ ল'বগৈ
তাতে লগ ল'বগৈ যি যোনিতে জন্ম নলওঁ লগ ল'ব সেইখন পুণ্য দ্বাৰা আমি পুনৰৰূপী আকৌ মনুষ্য হয় এইবাৰ সৰু ভকত হ'লে পিছলৈ ডাঙৰ ভকত হ'ব পাৰিম সেই আশা কৰি থাকি লাভ নাই ভালকৈ কৰোঁ কম দিনতে কাৰণ পৰীক্ষিতে 7 দিনত গতি লাভ কৰিলে আৰু পৰীক্ষিতে 7 দিনত গতি নাপাম বুলিয়ে ভাবি প্ৰশ্ন কৰিছিলে কাৰণ খুব গুৰুদেৱে তেতিয়া কৈছিল যে সেইজন আপোনাৰ শতাংগ ৰজাৰ কথা আনি দিলে 2 দণ্ডত গতি পালে শতাংগই যদি 48 মিনিটত গতি পালে পৰীক্ষিতে যদি 7 দিনত পালে আমাক দেখোন কত 7 দিন খেদি আছো বছৰে খেদি আছো হয়নে বাৰু আমাকো বেছি সময় নালাগে কাৰণ একচিত্ৰভাৱে কায় বাইক মন এক কৰি মন প্ৰাণ সমস্ত ভগৱন্তক নিবেদন কৰি ভগৱন্তৰ যদি ৰূপ চিন্তা কৰি নাম লোৱা যায় তেনেহলে আমিও তৰি যাব পাৰিম